মা ও মা এ সোনকালে আ কি বাবু ও মা তোর লগত মোর এটা বহুত ডাঙৰ কথা আছে কি কথা চাও তো আগে বহিল এ মা তই যে সদায় মোর কাৰণে কইনা বিচৰি আছা একাদিন সদায় তই সুভদ্ৰা খুৰীৰ লগত যাই যা আপি বিচৰি আছা এইগিলাখান বন্ধ কৰ মানে কি হৈছে জানা মা মই মানে আজি কেইদিন মানৰ পৰা এটা আপি ভাল পাই আছো মোক আগতে কিয়া কনাই তই কিয়া কনাই মানে মই লাজতে কনাই ইটা সেই ছোৱালীটোৰ ঘৰৰ মানুহে তাক বিয়াৰ কাৰণে প্ৰেছাৰ দিছি সেইকাৰণে মই তোক আজি ডাইৰেক্ট খোলাখুলিকে কৈ দিলো কথাটো আপিটোৰ ঘৰ ক'তে বাবা আপিটো এনে মই গাঁৱৰে হয় ৰ কিন্তু তাই এতে থাকি পঢ়ি আছে তাইৰ বাপাকে কি কৰে অ তাই সৰু থাকাতে বাপাক ঢুকাইছে মা তে তাইৰ ঘৰত আৰু কোন কোন আছে ঘৰত তাই বইনাক আৰু মাক আছে কি তই আপা নহয় ঘৰত আপি চাইছা নৰে এখন ঘৰত সোমাবা নৰে কিয়া অ তোৰ মায়ে বাইপাক এৰি তাইৰ মাক বাপাকক চাবা দিব কিন্তু মই যে তাইক বহুত ভাল পাওঁ মা এ থৌৱা তোৰ ভাল পা তই একবাৰ তাইক চাই তো ল তাই কি মৰম লাগাই আছাচোন নাচাও মই সেইগলা মোবাইল ভাঙি দিম বাচ্চা এখন ঘৰত মই যি আপি চাওঁ সেই আপিয়ে তই বিয়া কৰাব লাগিব এগলা আপি আমাৰ ঘৰত আহিবা নৰে ভগৱান কি কৰো ইতা মই তুমি কি চকুৰি দেখা নাপ নেকি মই যে এটা ঘৰ মুচি আছো লেতেৰা হলে তুমি তো নাখাবা না তুমি মুচপা ইমান ৰাতিপুৱা ৰাতিপুৱা চিঞৰিব লগা কি হৈছে হা কিবা লেতেৰা দেখি তুমি আকৌ মুচি দিয়া মই কি মেচিন নেকি তুমি মোক মেচিন বুলি ভাবছ ৰাতিপুৱা কি হৈছে দৌৰে কি হাল্লা কৰি আছা অ মায়ে দালক দেখছা না মই এটা ঘৰ মুচি আছো চেন্ডেল টেন্ডেল পিন্ধি আহি খচি দিছি অ বৰি তোমাৰ কাণ্ড জ্ঞান নাই উৎসয় 12টা বজাত আপিটোৰ কাম কৰি আছে কিয় ডিষ্টাৰ্ব দি আছা তুমি আপুনি ইমান লেকচাৰ দিব দৰকাৰ নাই আপুনি বুঢ়ী হৈছে এতিয়া আপোনাৰ বয়স হৈছে এইবিলাকৰ মাজত আপুনি নুসুমোৱাটোৱে ভাল নেকি অ তই মোক বুঢ়ী বুলি কলি বাবা অ বাবা কি হলে মা অ দেখছে না এই মোক জমে লাগিব তাকে কি বুঢ়ী বুলি কৈ আছে অ দাদা এই নহয় মই ঘৰ মুচি থাকাতে আহি চেন্ডেলযোৰ পিন্ধি খচি দিছি তাৰে হয় মায়ে তাইক কিবা ককানে তায়ে না আৰু উল্টা কবা মা তাহার দুটার কিবা কাজিয়া লাগি আছিল তই আহি মাজত কিয় ইমান ডাঙৰ ডাঙৰ কাটা ফালি সেইকাৰণে তো কাজিয়াখন ডাঙৰ হল না তই মাজত সোমাব নালগে নহয় অ হয় না তই সৰু পৰা ডাঙৰ দীঘল কৰিলি তাতো তাই ফেলে হলি অহ মোৰ একাষাত বুনি থকা সময় নাই মা দেৰি হৈছে মই যাওঁ শুনিছানে কালি যে মই এটা বস্তু দেখাইছিলো আজি লৈ আনিবা দে অ ঠিক আছে অ বাবা ৰাতি লাগি কিন্তু চাউল দালিও নাই আৰে মা দেউতা অফিচত গেছি দেউতাক এটা ফোন কৰি দিবি না দেউতাই লৈ আহিব নহয় ও মা দেখছা দাদাই বিয়া পাতাৰ পিছত কিমান বদলি গেল সুভদ্ৰাৰে ভাগ্যখান ভাল বুঢ়াকে ইমান মৰম কৰে সুভদ্ৰাৰ ইমান বেমাৰ ইমান ধুনীয়াকে পতি কৰি আছে আমাৰ আৰু বৰি বেমাৰ হলিও মৰি যাবা দিব ওই মা তাহার বউটো জানা না মস্ত ভাল মই গেলি ইমান মরম করে দুনিয়ার বস্তু কথা বনে বনে কই কেতিয়াবা কিনি আনি কই ইমান ভাল আমার বউ মরম করা বনে খ দূরের কথা মানুহ এলি হলে এই মাত দিবা নরে আমার ভাগ্যে বেয়াই এ তুমি কি আনিলা তোমাক মই কি আনিব দিছিলো তুমি কি আনিলা আরে তুমি যি কালার কইছিলা যেনেকুৱা কইছিলা মই তেনেকুৱা আনিছো হেনেকুৱা নহয় নহয় এটো তোমাক মই কেনেকুৱা কইছিলো তুমি মোক যেনেকুৱা দেখাইছিলা হেনুকাই দেখোন সেম টু সেম তোমাক মানে কিবা এটা কাম কৰিলে তুমি ভালকে কৰিব নোৱাৰা নেকি তোমাৰ মানে হাজবেণ্ড হোৱাৰ যোগ্যতাই নাই মই এতিয়া তোমাক কেনেকৈ প্ৰমাণ দিব লাগিব মানে বিয়া হোৱা দিন ধৰি তুমি অশান্তি 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 কৰি দিছা গোটেই ঘৰখনতে তোমালোকে মোক শান্তি দিছা
কিয় যে মই এখন ঘৰত বিয়া হলো এতিয়াও বেছি দেৰি হোৱা নাই সময় এতিয়াও আছে গুচি যোৱা মোক এৰি তুমি ইমান ফালতু তোমাৰ দৰে ফালতু ছোৱালী মই জীৱনত দেখা নাই তুমি মোক ইমান অশান্তি দিছা আজিয়ে মই পাপাক কৈ গুচি যাম আৰে আজি কেতিয়া গুচি নোযোৱা কিয় গা ভাল পালা ঠিকে আছে এতিয়াতো জ্বৰ উঠা নাই আৰু টেবলেট কেইটা খাইছা নে আজি আৰু কিয় টেবলেটটো নাখালা তুমি আরে কি হল জ্বৰ ভাল পাইছা তথাপি টেবলেটটো খাই থাকা না ডক্টৰে কন্টিনিউ কৰিব দিছে না নাই ঠিক আছে মই খালো বাৰু ভাত তুমি খাইছা না নাই জানো তুমি নোখোৱাকে কিয় ওলাই যোৱা কোৱাচোন অকমান নিজৰ কেয়াৰ কৰিবা না এতিয়া মই নাথাকো ন লগত মই থাকিলেতো মই তোমাক একো কৰিবই নিদিলো হয় আচ্ছা মা ভাল পাইছে বাৰু এতিয়া হা মই ঠিকে আছো দিয়া হ'ব দিয়া পিছত কৰো হ'ব দিয়া দাদা মোৰ প্ৰজেক্টৰ কাম কৰবা কাৰণে কিবা কি বস্তু লাগে আৰু পইচা অলপ দিছো নহলে কিনি আনো পইচা লাগে মোৰ হাতত চোন কেছ পইচা বেছি নাই এইখান আছে হালো হ'ব দে জি আছে কিহৰ তুমি পইচা দিব লাগে আরে তাই প্রজেক্টৰ কাৰণে পইচা লাগে দিয়া চোন বস্তু আনব লাগে দিব নালাগে নহয় তোমাৰ দেউতা আছে তুমি দেউতাৰ পৰা খুজিবা দিয়া চোন তুমি দিব নালাগে দৰকাৰ নাই বুজি নাপাই মানে সব কথাতে মাজত আহি পৰে আৰু শুনচোন মই দিম দে পিছত তোকো কি হ'ল দেখছো না দাদাক মই পইচা খুজিছিলো দাদাই দিছিল বই না মোৰ পৰা কাঢ়ি নিছি মোক ইফালে ইমাৰ্জেন্সি লাগে এখন আহা তুমি মোৰ পৰা লৈ লবা হে নালগে দাদাই দিম বুলি কৈছি পিছত মোক দিব দাদাই পিছত দিব দাদাই যেতিয়া তোমাক দিব তেতিয়া তুমি মোক ৰিটাৰ্ণ কৰি দিবা এটা তুমি মোৰ পৰা লৈ লবা আহা ঘৰত আছে মই দি আছো বলা আমিরা কি আজিকালি দেখো তোমাক দেখাই গুছিছি না হয় দেখো আমার তাকে কি এই রাতি টুপুয়ার পাই উঠার পাই কামে কাম বইরে আকৌ নকরে করব যাও 12টা বাজাত উঠি ফেলে আমারে সিজিল ঠিক থাকে আমার কিন্তু মই লক্ষ্মী বুয়ারি বেছো তাই বিয়া হয়ে ঘর আইভার দিনার পারায় মই একখান ফুটাও নকৰো তাইয়ে গটাই আজি পুয়াও কিবা 5টা না 6টা বনাই দিছি বলে হেলাখান আগতে খাইয়ে পনায় বৰ হদ হয়ে ভাটাইন যাব তাই বৰ মৰম কৰে মস্ত মৰম কৰে আমাৰ বৰি আজিক লাগি ঝাৰু ক'ত থাকে তাকে গম নাপায় আৰু এলা বনে খুৱাব আকৌ নাজানে আমি বনালি এটা চিডি কিমান চিডিল ধৰে আমাৰ নাই মোৰ বেমাৰতো কম পটি কৰিলা দিন মই সাধি খাই পাইছো বৰি আমাৰ মোৰ বেমাৰ হলি মৰিবা লাগিব আকৌ পানীও নাপাওঁ হেল্ল' মোৰ মানে এইখন ঘৰত একেবাৰে থাকিব ইচ্ছা নাই গম পাইছনে সেইকাৰণে পাপাই নহয় মানে মোৰ আৰু বেজান্তৰ কাৰণে এটা ফ্লেট চাই থৈছে তাতে অতি সোনকালে আমি শিফ্ট হৈ যাম বুঢ়ী তুমি এতিয়া কি কৈ আছ মোৰ বাবা যাবা নৰে মই তাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছো মই বাবাক মোক এৰি যাবা নেদাওঁ ময়ো চাওঁ নহয় আপুনি কেনেকে যাব নিদিয়ে মা মনটো কিয় হাৰি আছে তাই দাইদেৰে আমাৰ মাজৰ পৰা কাঢ়ি নিবা ওলছি কি কাঢ়ি নিবা ওলছি মোক ভালকে কচোন আৰু তাইৰ বাইপাকে বোলে দুৱৰে কাৰণে ফ্লেট এটা লৈছি তাকে যাব এই মিছা মিছি ভাবি থাকা তই দাদাই আমাক এৰি এনাও নাযায় মই জানো নহয় আৰু তয়নো মা কি চাই এটা লোকনো আনছিলি দাদাৰ কাৰণে মোৰে ভুল হল মোৰো এই ধনিছতে শনিহে লাগি আৰু ময়ো জানো মোৰ বাবাই মোক এৰি যাবা নৰে দে শুনা না আমাৰ তো এনিভাৰ্চাৰীৰ কাৰণে 1 উইক আছে তুমি আহিবা নে নাই কিয় নোৱাৰা ভাই তোমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী মই কেনেকে যাম কোৱাচোন মাৰ অসুখ হৈ আছে ন মাক এৰি যাব পাৰিম নেকি কি কথা কোৱা তুমি মাক কিয় এৰি যাম মই কোৱাচোন মা অকল থাকিব নেকি ইয়াতে যদি নিব খুজিছা ন দুটাক নিব লাগিব মাও যাব ময়ো যাম অকলে মই নাযাওঁ মই মাক এৰি নাযাওঁ দেই আৰে কি শুনা মায়ে তোমাক জন্ম দিছে হয় নাই তো মাক এৰি যাব মই কেনেকে পাৰিম তুমি নুবুজা কিয় হ'ব দিয়া হ'ব তুমি আহিবা আমি ইয়াতে থাকিম অকে হ'ব দিয়া একলাখানে লক্ষী বৰি মোৰ কপালত পাইছো আৰু
মা ভাত কেইটা দেও নাকি দে খাবার ইচ্ছাই যায় ভাত খাবা কি হৈছে মানে মীৰাটোক লাগি দুখে লাগে তাই পুতাকটোক অত কষ্ট কৰি পঢ়ে শুনে ডাঙৰ মানুহ কলাক ইটা বোলে সৌৰাক্ষেৰ ফ্লেট দিছি এটা তাইক এৰি থৈ এতিয়া সি ফ্লেটক যাবা হৈছে হলনে তোমাৰ গাড়ী তাতে ৰখি আছে জলদি আহা বাবা আমাকে দিবি নাচবি মা মোৰ হাতত আৰু বেলেগ ৰাস্তা নাই তই মোক ক্ষমা কৰি দি ভাবছিলো তই পছন্দ কৰি দিয়া আপি বিয়া পাতলি মোৰ জীৱনত সুখেই সুখ হব কিন্তু বিয়াৰ দিনৰে পৰা আজিক লেকিন সুখ কি বস্তু মই তাক অনুভৱে কৰিব নোৱাৰো মা আৰু মই জানো ভৱিষ্যতে হাজাৰবাৰ সুখ বিচাৰিলেও মই নাপাম কাৰণ ময়ো এদিন কাৰোবাৰ জীৱনৰ পৰা সুখ কাঢ়ি আনিছিলো মা তাৰে শাস্তি ভগৱানে মোক দি আছে প্ৰতি মুহূৰ্ততে দে তুন ভালকে থাকবি যিহেতু আজিৰ পৰা ঘৰ যোৱা হবা যাই আছো মন নামৰ আগতো ঘৰ যোৱাৰ ষ্টাম্প লাগি গেল আহো দে মই বাবা নাচবি আমাকাৰি ওমা কি হৈছে তোৰ খুৰী এইখিনি ঔষধ লৈ আছিলো ভাল পাইছে নে এতিয়া অকমান গাটো ভালকে ভাল কৰি নাই ইমান চিন্তা নকৰিব চব ঠিক হৈ যাব তুমি পৰৰ হৈ মোক ইমান যত্ন লৈছ কিন্তু মোৰ আপা আৰু বুঢ়ী মোক ফিৰিয়ে নাচয় ময়ো যদি তোমাৰ দৰে এটা বোৱাৰী পালো হয় খুৰী মোৰ দৰে কিয় আপুনি মোকে বোৱাৰী হিচাপে পালেহেঁতেন মানে তুমি সদায় এনেকে থাকিম বুলি ভাবিছা নে আমাৰ কথা কিবা ঘৰত কম বুলিও ভাবিছা ঘৰত ইমান জলদি আৰে কম ৰবা না প্ৰথমে কেইদিনমান ঘূৰি ফুৰি লওঁ তাৰ পিছত সাত মাংনি পেট বিয়া জলদি কিয় নহব কোৱাচোন মোৰ পিছত মোৰ ভণ্টিকো বিয়া দিব আছে ন তো মায়ে মোক ডেইলি সুধি আছে তোমাৰ ঘৰৰ মানুহ কেতিয়া আহিব আচল কথা সেইটোহে ঠিক আছে আজি তুমি ঘৰত যাই মাক কৈ দিবা যে মা তোৰ জোৱাই অতি সোনকালে তোৰ জীয়েৰৰ হাতখন বিচাৰি আহি আছে আৰু মই আজি ঘৰত যাই মোৰ মাক তোমাৰ কথা কম তোৰ ভাল পা তই একবাৰ তাইক চাই তো ল তাই কি মৰম লগাই আছাচোন নাচাও মই সেইগলা মোবাইল ভাঙি দিম বাচ্চা এখন ঘৰত মই যি আপি চাওঁ সেই আপিয়ে তই বিয়া কৰাব লাগিব এগলা আপি আমাৰ ঘৰত আহিবা নৰে হে ভগৱান কি কৰো ইতা মই কি হলো মোক ইমান দৌৰাদৌৰিকে মাতি পঠাইছা যে তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছিল ইম্পৰ্টেণ্ট কথা মায়ে আমাৰ বিয়াৰ কাৰণে মান্তি হৈছে ন কেতিয়া আহিব মা বৰ্ণালী আমি আমাৰ সম্পৰ্কটো ইয়াতে শেষ কৰা ভাল হ'ব তুমি যে নহয় কি ধেমালি কৰি থাকা চব কথাতে মই ধেমালি কৰা নাই বৰ্ণালী মই চিৰিয়াছলি কৈছো তুমি ইমান সহজতে আমাৰ সম্পৰ্কটো শেষ কৰা কথা ভাবিব পাৰিলা মায়ে তোমাক কেতিয়াও বোৱাৰী হিচাপে গ্ৰহণ নকৰে বৰ্ণালী কিন্তু কিয় কাৰণ মায়ে ভাবে যদি মই তোমাক বিয়া কৰাও তেনেহলে গোটেই জীৱন তোমালোকৰ ঘৰৰ মানুহক মই পুহি থাকিব লাগিব আৰু মই মোৰ মাক দুখ দি এই বিয়াখন কৰাব নিবিচাৰো কাৰণ চোৱা যদি আমি ঘৰৰ মানুহৰ অমান্তিমতে বিয়াত বহো তেনেহলে আমি গোটেই জীৱন দুখত থাকিব লাগিব কিন্তু মই যে তোমাক সঁচা অন্তৰেৰে ভাল পাওঁ বেদান্ত মই তোমাক কেনেকে পাহৰিম পাহৰিব লাগিব বৰ্ণালী ময়ো জানো মোৰো বহুত কষ্ট হ'ব কিন্তু ঘৰখনৰ স্বাৰ্থত মই এই সিদ্ধান্ত ল'বলৈ বাধ্য আচলতে তোমাৰ ভাল পোৱা সঁচাই নাছিল নহলে আজি তুমি এনেকুৱা এটা সিদ্ধান্ত ল'ব নোৱাৰিলাহেঁতেন মই আমাৰ ভালৰ কাৰণে এই সিদ্ধান্ত লৈছো ঠিক আছে যদি তোমাৰ এয়াই শেষ সিদ্ধান্ত তুমি তোমাৰ ঘৰৰ মতে কৰা মই আৰু তোমাক কেতিয়াও আমনি দিবলৈ নাহো বৰ্ণালী তুমি মোক ক্ষমা কৰি দিবা তুমি যদি আজি আমাৰ বোৱাৰী হলা হয় আমাৰ ইমান দুৰ্গতি নহল হয় বাবাও সুখত থাকিল হয় তুমিও সুখত থাকিলা হয় মই সুখতে আছো খুৰী মই আমাৰ এওঁ মোৰ শাহু শহুৰ আমি গোটেইকেইটা সুখত আছো কিন্তু আপুনি চিন্তা নকৰিব মই আপোনাৰ লগত সদায় আছো মই আপোনাকো কেতিয়াও দুখত থাকিব নিদিম তোমাৰ লগত মই ইমান অন্যায় কৰিলো তেওঁ তুমি মোৰ ভাল চিন্তা কৰিছ যি হব লগা আছিল হৈ গল খুৰী
এতিয়া আহিব লগা দিনকেইটা আমি সুখত থাকিলে হ'ল। জীৱনৰ কোনো ভুলৰ বাবে আক্ষেপ কৰিব নালাগে, বৰঞ্চ সেই ভুলৰ পৰা আপুনি কি শিকিলে তাক মনত ৰাখিব লাগে।